নমস্কাৰ, জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছাম ষ্টেট কমিশ্যন ফৰ ওমেনৰ চেয়াৰপাৰচন আঙুৰলতা ডেকা বাইদেৱে অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু জীৱিকা সখীসকলৰ বিষয়ে বিশেষ মন্তব্য কৰিছে। এয়া সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কিবা উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। আঙুৰলতা ডেকা বাইদেৱে তেখেতৰ ফেচবুক পেজত লিখিছে, অসম ৰাজ্যিক মহিলা আয়োগৰ দ্বাৰা বিশ্বাস যাত্ৰাৰ সজাগতাক প্ৰতিগৰাকী মহিলাৰ কাষলৈ লৈ যোৱাৰ মূল চালিকা শক্তি স্বৰূপ আমাৰ আশা কৰ্মীসকল, অংগনবাদী কৰ্মীসকল, জীৱিকা সখীসকল, ন্যায় আদালতৰ ন্যায় সখীসকল, পঞ্চায়ত প্ৰতিনিধিসকল, জিলা পৰিষদ প্ৰতিনিধিসকল আৰু সমাজ সেৱাৰে জড়িত সক্ৰিয় মহিলাসকলৰ প্ৰত্যক্ষ অথবা পৰোক্ষ সহযোগিতাইহে মহিলাৰ সমতা, সুৰক্ষা আৰু সবলীকৰণক কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰিব। নলবাৰী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী ডাঙৰীয়াকে প্ৰমুখ কৰি জিলা প্ৰশাসনৰ বিষয়া আৰু পৌৰসভাৰ প্ৰতিনিধিত্বৰ উপস্থিতিত নলবাৰী জিলা প্ৰশাসনে অনুষ্ঠিত কৰা এখন সজাগতা সভাত অংশগ্ৰহণ কৰক আৰু নলবাৰীৰ সামাজিক, ৰাজনৈতিক, শৈক্ষিক, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা নলবাৰীৰ সচেতন ৰাইজৰ লগত বিভিন্ন বিষয়ত মত বিনিময় কৰক। সামাজিক ক্ষেত্ৰখনত কৰ্মৰত অভিজ্ঞতা সম্পন্ন সচেতন মহিলাৰ সমাজৰ বিভিন্ন মতামতসমূহ আমি গ্ৰহণ কৰোঁ আৰু সেই মতামতসমূহৰ আধাৰত আমি অনাগত দিনত অসম তথা নলবাৰী জিলাৰ মহিলাসকলৰ সমতা আৰু সুৰক্ষাৰ হকে সেৱা আগবঢ়াই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰক। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।